মৈৰাবাৰীতে কাজক প্ৰেম কাহিনী। পঁয়সত্তৰ বছৰীয়া বৃদ্ধা বেজে পলুৱাই বিয়া কৰালে ৬০ বছৰীয়া এগৰাকী বৃদ্ধা। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত গোনাইবৰী গাঁৱৰ বানেছা বানু নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাই স্বামী ল'ৰা ছোৱালী এৰি ৭৫ বছৰীয়া বৃদ্ধালৈ পলাই গৈ বিয়া হোৱাত অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলা বৃদ্ধাগৰাকীৰ পুত্ৰ কন্যা ৮জন, বোৱাৰী জোৱাই আৰু কেইবাগৰাকীও নাতিনী থকাৰ পিছতো ৭৫ বছৰীয়া বেজলৈ কোৰ্ট মেৰেজ কৰি বিয়া হোৱাৰ ঘটনাই মৈৰাবাৰী ৰাইজৰ মাজত এক আমোদৰ সৃষ্টি কৰিছে। এতিয়া আহোঁ মূল প্ৰেম কাহিনীৰ মাজলৈ। অভিযোগ অনুসৰি বৃদ্ধা মহিলাগৰাকীক পৰকীয়া প্ৰেম কৰি পলুৱাই লৈ যোৱা বৃদ্ধা স্বামীগৰাকী পেছাত এজন বেজালি কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি পূৰ্বৰ স্বামীয়ে অভিযোগ কৰে। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বেজালিয়ে। এবাৰ বেজালি কৰি মৈৰাবাৰীৰ গৰুখুটিৰ আহেদ আলীয়ে প্ৰেমৰ জালত পেলাই ৬০ বছৰীয়া বৃদ্ধা মহিলা বানেছা বানু। বেজজনৰ নাম আহেদ আলী। এই সন্দৰ্ভত পূৰ্বৰ স্বামীয়ে বৰচলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। মোৰ হোৱাটো আৰু কি হ'ব, মোৰ ঘনীয়েক কেইদিনমান মানে এই কবিৰাজৰ ঘৰত আহিছিলে, জাহেৰ কবিৰাজৰ ঘৰত। গড় এই আপোনাৰ হেৰি গৰুকুটি তাত অহা যোৱা কৰা অৱস্থাত ধৰ্মস্থ ভাই বনাইছিলে, ভাই আৰু বনি। আজি ২.৫ মাহ মান হ'ল মোক ডিভোৰ্চ দিলে। ২.৫ মাহ আগত আপোনাক ডিভোৰ্চ দি দিছে, কিন্তু মই ক'ব নোৱাৰোঁ। তাৰপিছত কালি গৈ আমাৰ ছোৱালী দুটা আহিছিলে জাহেৰৰ ঘৰত, মানে খবৰটো ল'বৰ কাৰণে যে মানুহজনী ইয়াত আছে। যেতিয়া আহি পেলাই সুধিছে, কৈছে যে বোলে তোমালোকে চৰবতটো খোৱা আৰু ধুমধাম ওলাই যোৱা, ছোৱালী দুজনীক কৈছে। তেতিয়া কৈছে বোলে কিয় তেনেকুৱা কৰিব লাগে, ধুমধাম যাব লাগে, মাকক নিবৰ আহিছোঁ। কৈছে মাকক নি কি কৰিবা? আপোনাৰ বিয়া দি দিছে নেকি? হা, আপোনাৰ যিজন ছোৱালী আহিছিলে দুজনী বিয়া দি দিছে নেকি? আমাৰ ছোৱালী দুজনী বিয়া দিলোঁ। কেইজনী ছোৱালী বা ল'ৰা সন্তান আপোনাৰ কিমান? মোৰ ধৰক 5টা ছোৱালী, 5টা ছোৱালী আৰু 3টা ল'ৰা, আৰু 3টা মিত্ৰ হৈছে। এটা ল'ৰা মিত্ৰ হৈছে, ছোৱালী দুজনী মিত্ৰ হৈছে। মুঠতে 11জনৰ মান। 11জন। পাছত কি হৈছে ঘটনাটো? তাৰপিছত ধৰক এইখিনিত অহাৰ লগে লগে ছোৱালীকেইটাই যেতিয়া সুধিছে, তেওঁলোকৰ ঘৰৰ মানুহবিলাকে, মাইকী মানুহে আৰু ল'ৰা দুইটাই, এই ছোৱালী এজনী আৰু ল'ৰা দুইটাই মাৰপিট কৰি পঠিয়াইছে মোৰ ছোৱালীকেইটা। আৰু যিজনী আপোনাৰ পত্নী মানে এক প্ৰকাৰ পলাই গৈছে, কিমান বয়স? বয়সটো ধৰক 55 বছৰৰ ওপৰত আছে। নে ইয়াতে কিবা ডকুমেণ্টছত আমি শুনা মতে কিবা হাতী হৈ গ'ল সৃষ্টি? প্ৰায় তেনেকৈ হৈছে। আৰু যিজনে পলাই নিছে সেইজনৰ কিমান? সেইজনৰ ধৰক 80 আছে। 80 মান হ'ব। 80-75ৰ ভিতৰত আছে এনেকুৱা বয়স আছে। এতিয়া আপোনাৰ লগত আৰু নাহে? আমাৰ লগত নাহে, পৰমা নকৰে। গতিকে তেওঁলোকক আমি চমজাই দিছোঁ যে ভালে ভালে ঘৰ সংসাৰ তেওঁৰ সৈতে। আৰু এই আৰু কিবা এটা শুনা পালোঁ যে কিবা বেজালি কৰে। বেজালি মানে তেওঁ 1 নম্বৰ কবিৰাজ বেজ। পৃথিৱীৰ মানুহবিলাক তেওঁৰ ঘৰত আহে, মানুহ লৈ আহি পেলাই আপোনাৰ ধৰক ইয়াক ৰাখিছিলে, আৰু 4জনী মাইকী মানুহ আছে। এজন জুৰিয়াৰ পৰা আহে, এজন এই গলাকাটাৰ পৰা আহে মাইকী মানুহ, আৰু এজনী নগাবান্ধাৰ পৰা যায়। এইবিলাক হ'ল দালাল ৰাখি লৈছে লগত। বেজ হয় নেকি? প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ। কাৰণ মোৰ মানুহজনী যদি মাত বোল দিব নোৱাৰা হৈ গ'ল, ছোৱালী এজনীয়ে সুধিছে যে মা আমি আহিছোঁ এইফালে চোৱা, সি কৈছে ক'ৰ পৰা আহিছা, কবিৰাজ কৰিবৰ কাৰণে নেকি? এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি। আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে, মই বেলেগ মানুহ দি শুনা পাই, বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক। এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই। নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ, মই নিজেও গৈছিলোঁ লগত, তেওঁলোক আহিছে। কালি গৈ পেলাই কৰিছে কি, তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো হেৰিৰ কাগজটো আনিছে, কোৰ্ট মেৰেজটো আনিছে। মানে ডিভোৰ্চ দিছে 2.5 মাহ আগত। 2.5 মাহ আগত। যোৱাকালি কোৰ্ট মেৰেজ কৰিছে। যোৱাকালিহে কোৰ্ট মেৰেজটো কৰিছে। কালি ইমান দিনে ক'ত আছিলে আপোনাৰ পত্নী? ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে। কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত? প্ৰায় 1-1.5 মাহ মান আছিলে। পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়ে ইয়াত তেওঁৰ ঘৰত আছে, কবিৰাজৰ ঘৰত। আৰু কোৰ্ট মেৰেজ কৰিছে যোৱাকালি। সেইজনীৰ নাম কি? জাহেদ আলী। আৰু আপোনাৰ পত্নীজনৰ নাম কি? বানেছা বানু। তেওঁৰ ঘৰ হ'ল
গুণাইগুৰি 8 নম্বৰ ৱাৰ্ড 8 নম্বৰ ৱাৰ্ড। ৱাৰ্ড আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন, তো আপোনাৰ নামটো কি? মোৰ নাম হ'ল আহমদ আলী। ঠিক আছে। আমাৰ ঘৰটো এই গুণাইগুৰিতে। আপোনাৰ ঘৰটো গুণাইগুৰি। গুণাইগুৰিতে যিমান আছে চবকে আমি ক'লোঁ, তেওঁলোকে একো মাত বোল দিয়া নাই। এই হাবিজ বৰদানী বুলি কয় তেওঁৰ ল'ৰাকেইটাকো কৈছোঁ, কিন্তু আগবাঢ়ি যোৱা নাই তেওঁলোকক। এই তাৰ মানে আৰু- মাহী আৰু এটা কথা শুনিলো যে এইজনী মানে আপোনাৰ যিজনী পত্নী আছে এইজনীৰ কাৰণে আৰু দুটা মানে বোৱাৰীও ঘৰৰ পৰা খেদিলে। এইজনী পত্নীয়ে এই মোৰ ঘৈণীয়েক যিজনী যে হয়। আপোনাৰ হেৰি এই মানে সেই দুজন কিবা বানেছা বানু, মোৰ পৰকীয়া দুটা কিবা- ল'ৰাক বিয়া পতাইছোঁ। প্ৰথম ল'ৰাটোক বিয়া পতালোঁ ৰজাবৰীত। হয়। এই মানুহজনী এই বোৱাৰীজনীও লগত ৰাখি ভাত খাব নোৱাৰিলে, খেদিলে। কাৰণ কি? তাৰমানে খোৱা বোৱা দেখিব নোৱাৰে। সি যদি এনে বোৱাৰীবিলাক ঘৰত থাকিলে সিটো লাং পাং কাম কৰিব নোৱাৰে। মানে পৰকীয়াটো কৰিব নোৱাৰে। পৰহীয়া কামটো যিটো হয়। পৰপুৰুষৰ লগত সেইটো কৰিব নোৱাৰে কাৰণে সি এনেকুৱা কৰি পঠিয়াইছে। আমি এতিয়াহে গম পাইছোঁ, আৰু আগতো কিছুমান পাইছিলোঁ। মানে এইটো সঁচা যে ঘটনাটো কিন্তু সঁচা সত্য। তাৰপিছত মাজু ল'ৰাটোক বিয়া পতাইছোঁ আপোনাৰ হেৰি এই নিমতলাত। হয়। সেই মাইকী সেই বোৱাৰীটোকো খেদিছে এইজনীয়ে। এইজনী মাইকীয়ে। আৰু এটা কৰালোঁ আপোনাৰ হেৰিয়াত, এতিয়া এই লংকা নকুটিত সেই মাইকীজনীয়ে থাকিব নোৱাৰিলে, সেইটো ল'ৰাই দুটা বিয়া মানে পতাইছে। আপুনি এইটো ক'ব বিচাৰে যে এইকেইজনী মানে বোৱাৰী যদি লগত থাকে এজনক পৰকীয়া কৰিব নোৱাৰে, নোৱাৰে, নোৱাৰাৰ বাবেই খেদি দিছে ঘৰৰ পৰা। খেদিছে সদায় কাজিয়া। ঠিক আছে। ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি